নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ইয়াৰে আগত মই যিটো ভিডিঅ' বনাইছিলোঁ অসম পুলিচৰ ওপৰত সেই ভিডিঅ'টোত এনেকুৱা বহুত বেছি কমেণ্ট আহিছিলে যে আপোনালোকৰ জিলাখনত অসম পুলিচৰ ভেকেঞ্চি কিমান কৈ দিব লাগে যে আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এবিৰ ভেকেঞ্চি কিমান ইউবিৰ ভেকেঞ্চি কিমান ল'ৰাৰ ভেকেঞ্চি কিমান ছোৱালীৰ ভেকেঞ্চি কিমান তো আজি এই ভিডিঅ'টো সম্পূৰ্ণখিনি কোনখন ডিষ্ট্ৰিক্টত কিমান কি ভেকেঞ্চি আছে এবিৰ বাবে কিমান ভেকেঞ্চি ইউবিৰ বাবে কিমান ভেকেঞ্চি OBC SC ST সম্পূৰ্ণখিনি আছে আজি আপোনালোক ক'বলৈ চেষ্টা কৰিম চাওক ইয়াৰ আগত মই কেইদিনমান আগতে দিছিলোঁ সেইটো ভিডিঅ' বহুত বেছি কমেণ্ট আহিছিলে সেইটো ভিডিঅ'টো কিন্তু মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ কাৰণ মই অলপ বেমাৰত ভুগি আছিলোঁ এতিয়াও মই অলপ বেমাৰত ভুগি আছোঁ আৰু কিন্তু হ'লেও মই কষ্ট কৰি কিনে ভিডিঅ'টো বনাইছোঁ কাৰণ যিহেতু আপোনালোকে বহুত দিন ৰখিব লগা হ'ব যদি আৰু মই একদম সুস্থ হোৱালৈ ৰখি থাকোঁ সেইবাবে মই ভিডিঅ'টো আপোনালোক বনাই দিছোঁ এতিয়া অসম পুলিচৰ যিখন নটিফিকেশ্যন সেই নটিফিকেশ্যন যদি আপোনালোকে ভালদৰে চায় তাত AB UB APRO কাৰ্পেণ্টাৰ ড্ৰাইভাৰ চিভিল ডিফেন্স হোমগাৰ্ড এনেকুৱা বোটমেন ইত্যাদি বিভিন্ন ধৰণৰ পোষ্ট তেওঁলোকৰ আছে তেওঁলোকৰ 5565টা পোষ্ট আছে টোটেল এইবাৰ অসম পুলিচৰ কিন্তু যিটো AB আৰু UB আছে AB আৰু UBৰ ভেকেঞ্চি ABৰ আছে ভেকেঞ্চি 2300 আৰু UBৰ আছে 1645টা কিন্তু এতিয়া সেইখিনি ভেকেঞ্চিৰ ভিতৰত যি গতিকে এইবাৰ কাট অফটো যাব ডিষ্ট্ৰিক্ট ৱাইজ তো ডিষ্ট্ৰিক্ট ৱাইজ গ'লে ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি এক্সট্ৰাকৈ লাগিব এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টখনত কিমান কি ভেকেঞ্চি আছে এবিৰ ভেকেঞ্চি কিমান আছে আৰু ইউবিৰ ভেকেঞ্চি কিমান আছে সেইটো নিশ্চয় আপোনালোকে জানিবলৈ চেষ্টা কৰে ল'ৰা ছোৱালী SC ST OBC গোটেইকেইটা কেটেগৰীয়ে তো আজি সেইটোখিনি আপোনালোক ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিম পোনপ্ৰথমতে মই গৈ আছোঁ মোবাইলৰ স্ক্ৰীনত একেবাৰে প্ৰথমতে আমি কোনখন জিলাত কিমানখিনি ভেকেঞ্চি আছে সেইখিনি চোৱাৰ আগতে আমি চাই ল'ম যে এইবাৰ এবিৰ ভেকেঞ্চি কিমান আৰু ইউবিৰ ভেকেঞ্চি কিমান অল অসমত তো অল অসমত আমি এবিৰ ভেকেঞ্চি আৰু ইউবিৰ ভেকেঞ্চি সেইখিনি আমি চাই ল'ম ইয়াতে আপোনালোকে ধুনীয়াকৈ দেখা পাইছে আৰু ইয়াতে আপোনালোকে চাগে ধুনীয়াকৈ দেখিছে ইয়াতে ইউবিৰ বাবে পোষ্ট আছে 1645টা আৰু যিখিনি এবিৰ বাবে পোষ্ট আছে সেইখিনি পোষ্ট আছে আপোনালোকৰ 2300টা মানে ইয়াতে এই যে 1600 আৰু 2300 পোষ্ট আছে এইখিনি ল'ৰা ছোৱালী SC ST OBC UR সকলোখিনি কেটেগৰীৰ বাবে গোটেইখিনি ভাগ কৰি কম কোনখন জিলাত ল'ৰাৰ বাবে কিমান আছে ছোৱালীৰ বাবে কিমান আছে কোনটো কেটেগৰীত কিমান আছে গোটেইখিনি কৈ আছোঁ আপোনালোক তো এতিয়া পোনপ্ৰথমতে জানিলে যে আপোনালোকে ইউবিত কিমান পোষ্ট আছে আৰু এবিত কিমান পোষ্ট আছে এতিয়া আমি ওলাম কোনখন জিলাত কিমানখিনি ভেকেঞ্চি আছে এতিয়া আমি কোনখন জিলাত কিমানখিনি ভেকেঞ্চি আছে এবিৰ বাবে কিমান ভেকেঞ্চি ইউবিৰ বাবে কিমান ভেকেঞ্চি তো সেইখিনি চোৱাৰ আগতে আমি মানে প্ৰথমতে চাই ল'ব লাগিব অসমত টোটেল পপুলেশ্যন কিমান তো আমি সেইটো হিচাপতে মানে আমি চাব পাৰিম তো আমি অসমত টোটেল পপুলেশ্যনটো আমি চাবলৈ হ'লে আমি ইয়াতে গ'লোঁ গুগলত আৰু ইয়াতে আমি টোটেল চালোঁ যে ইয়াতে চাব পাৰে 3.66 কাৰোৰ এইটো আপোনালোকে দেখা পাইছে চাগে 3.66 কাৰোৰ আৰু এতিয়া আপোনালোকে দেখিলে যে অসমত টোটেল পপুলেশ্যন হ'ল 3.66 কাৰোৰ মানুহ আছে অসমত টোটেল এতিয়া ধৰা হ'ল মই ডিব্ৰুগড় জিলাখনত এবিৰ পোষ্ট কিমান আছে সেইটো চাম ল'ৰা ছোৱালীৰ এবিৰ পোষ্ট কিমান আছে ডিব্ৰুগড় জিলাখনত তো সেইটো চাবৰ বাবে এইবাৰ মই অসমৰ পপুলেশ্যনটো চাই ল'লোঁ 3.66 কাৰোৰ এইবাৰ আমি ডিব্ৰুগড়ৰ টোটেল পপুলেশ্যনটো চাম এইবাৰ আমি ডিব্ৰুগড় টোটেল পপুলেশ্যনটো চাম আৰু ডিব্ৰুগড় টোটেল পপুলেশ্যন হ'ল 13,26,335টা এয়া চাব পাৰে 13,26,335টা এতিয়া এই যে অসমৰ পপুলেশ্যন 3.66 কাৰোৰ আৰু ডিব্ৰুগড়ৰ যে এই 13 লাখ এইখিনিৰ পৰা আপোনালোকে কেনেকৈ উলিয়াব আপোনালোকৰ মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কিমানখিনি ভেকেঞ্চি আছে তো সেইটো চাবৰ বাবে আমি এতিয়া যাব লাগিব কেলকুলেটৰত এতিয়া আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এবিৰ ভেকেঞ্চি কিমানখিনি আছে সেইটো চাবৰ বাবে আমি অসমৰ টোটেল পপুলেশ্যন জানো আমি ডিব্ৰুগড়ৰ টোটেল পপুলেশ্যন জানো এতিয়া আমি সেই জানো কাৰণে আমি ডিব্ৰুগড়ত এবিৰ ভেকেঞ্চি কিমান আৰু ইউবিৰ ভেকেঞ্চি কিমান সেইটো আমি ওলাম এতিয়া অসমৰ টোটেল পপুলেশ্যনটো আমি ইয়াতে মানে ডিব্ৰুগড়ৰ টোটেল পপুলেশ্যনটো আমি ইয়াতে লিখিব লাগিব ডিব্ৰুগড়ৰ টোটেল পপুলেশ্যন হ'ল 13,26,335টা আমি চাইছিলোঁ ইতিমধ্যে এতিয়া এইটোক আমি ডিভাইড কৰিব লাগিব অসমৰ টোটেল যিখিনি পপুলেশ্যন অসমৰ টোটেল পপুলেশ্যন কিমান দেখাইছিল 3.66 কাৰোৰ এনেকুৱা দেখাইছিল তো ইয়াতে চাব পাৰে মানে 3,66,00,000 এতিয়া এই যিখিনি ওলাইছে 0.36 এতিয়া এইখিনিক আকৌ মানে 100ৰে পূৰণ কৰিব লাগিব এতিয়া 100ৰে পূৰণ কৰোঁতে ইয়াত ওলাইছে 3.6 এতিয়া এই যে 3.6টো ওলাল এই 3.6টো আপোনালোকে মনত ৰাখি থৈ দিব মানে আপোনালোকে মানে চাব পাৰিব কেনেকৈ মই দেখুৱাওঁ আপোনালোকক এতিয়া আমি এবিৰ ভেকেঞ্চিখিনি উলিয়াবৰ বাবে টোটেল অসমত ভেকেঞ্চি দিছিলে এবিৰ বাবে 2300 মই আপোনালোকক প্ৰথমতে দেখুৱাইছিলোঁ এতিয়া সেই 2300টো আমি ইয়াতে ধুনীয়াকৈ লিখি লৈছোঁ লিখি পিনে 2300টোক আমি 100ৰে ডিভাইড কৰিব লাগিব আমি ইয়াতে 100ৰে ডিভাইড কৰি দিলোঁ ইয়াতে ওলাইছে 23 এতিয়া সেই যে 3.62 যে ওলাইছিল এতিয়া সেই 3.62ৰে আমি পূৰণ কৰিম আমি 3.62ৰে আমি পূৰণ কৰি দিম 3.6 ইয়াতে চাব পাৰে আপোনালোকে 82.8 ওলাই গৈছে ইয়াতে চাব পাৰে এই যিটো মানে 82.8 মানে ডিব্ৰুগড়ত টোটেল এবিৰ ভেকেঞ্চি আছে 82টা আৰু মই ইউবিৰ কিমান আছে মই সেইখিনিও দেখুৱাই দিছোঁ 3.6 ওলাইছিল যি গতিকে ডিব্ৰুগড়ৰ মানে পাৰ্চেণ্টেজটো তো
মানে ডিব্ৰুগড় ইউবিৰ ভেকেঞ্চি চাবৰ বাবে 26 ইউবিৰ টোটেল ভেকেঞ্চিখিনি চাব লাগিব মাৰি দিব লাগিব ইয়াতে 1645টা আৰু 45টা মাৰি ডিভাইডেড বাই আপুনি 100 দিলে আৰু দি কিনে 3.6টো আপুনি দি দিব মানে ইনটু দিব 3.6 3.6 মানে 59টা টোটেল আছে ডিব্ৰুগড়ত ইউবিৰ পোষ্ট আপোনালোকে চাব পাৰে এই যিটো 59টো লিখিছে এই 59 হ'ল ডিব্ৰুগড় টোটেল ইউবিৰ পোষ্ট আৰু এনেকৈ এই যিখিনি 59 টোটেল ইউবিৰ পোষ্ট আৰু 82 যে আছে ল'ৰা মানে অভাৰঅল টোটেল ল'ৰা ছোৱালী সকলোখিনি মিলাই পিনে যদি আপোনালোকে এই 59ৰ পৰা ছোৱালীৰ ভেকেঞ্চি কিমান চাব পাৰে মানে চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কেনেকৈ চাব মানে ছোৱালীটো ৰিজাৰ্ভেশ্যন থাকে 30% এতিয়া সেইটো চাবৰ বাবে এতিয়া আপোনালোকৰ ছোৱালীৰ ভেকেঞ্চি চাবৰ বাবে টোটেল ভেকেঞ্চি আছিল 59 ইউবিত ডিব্ৰুগড় হ'ল টোটেল 59টা ভেকেঞ্চি আৰু এই 59টা ভেকেঞ্চিক আপোনালোকে ডিভাইডেড বাই কৰিব লাগিব 100 দিলে 100 দিলে আপোনালোকে ডিভাইড বাই কৰিলে আৰু কৰি কিনে আপোনালোকে ছোৱালীৰ ৰিজাৰ্ভেশ্যন থাকে 30% আৰু 30% আপোনালোকে ইনটু কৰি দিলে ইনটু কৰি দিলে ইয়াতে 17টা মানে 17টা পোষ্ট আছে ইউবিৰ ছোৱালী ডিব্ৰুগড়ত তো এইখনেই হৈছে সম্পূৰ্ণ মানে যেনেকৈ ভেকেঞ্চিটো ওলায় বা মানে আৰু অসম পুলিচৰ এবাৰ বহুত এনেকুৱা ভেকেঞ্চি আছে এবি ইউবি কাৰ্পেণ্টাৰ ড্ৰাইভাৰ চিভিল ডিফেন্স হোমগাৰ্ড APRO SI কামাণ্ডো তো সেই গোটেইখিনি মিলাই পিনে টোটেল 5500 চামথিং এনেকুৱা ভেকেঞ্চি আছে আৰু মই আপোনালোকক অকল এবি আৰু ইউবিটো ক'লোঁ কাৰণ যিহেতু বহুতৰে প্ৰিফাৰেঞ্চ থাকে এবি আৰু ইউবি তো সেইবাবে মই আপোনালোকক এবি আৰু ইউবিটোহে কৈ দিলোঁ আৰু এতিয়া এই যি 17টা পোষ্ট ওলাল এই 17টা পোষ্ট হ'ল ছোৱালীৰ এই ছোৱালীৰ ভিতৰত আকৌ SC ST OBC গোটেইকেইটা মিক্স আপ থাকিব এতিয়া মই SC ST OBCৰ আপোনালোকে কেনেকৈ কিমানখিনি পোষ্ট আছে সেইটো মই আপোনালোকক দেখুৱাই দি আছোঁ ধৰা হ'ল ডিব্ৰুগড়ত টোটেল পোষ্ট আছিল 56টা মানে ইউবিৰ বাবে এই 56টাৰ ভিতৰত আকৌ ছোৱালীৰ আছিল 17টা মানে ল'ৰাৰ বাবে আছে 39টা এতিয়া এই 39টা পোষ্টৰ ধৰা হ'ল OBCৰ বাবে ৰিজাৰ্ভেশ্যন আছে 20 মানে 20% ধৰা হ'ল মই ধৰি লৈছোঁ জাষ্ট ধৰা হ'ল 20% ৰিজাৰ্ভেশ্যন আছে OBCৰ বাবে OBC বা SC ST সেনেকুৱা আৰু তো আপোনালোকে সেইটো কৰাৰ বাবে ইয়াতে যিটো 39টা আছে ল'ৰাৰ পোষ্ট টোটেল ইউবিৰ ডিব্ৰুগড়ত এইটো আপুনি ডিভাইড কৰিব 100ৰে আৰু কৰোঁতে ইয়াতে আহিছে 0.3 তো এইটোক আপোনালোকে ধৰা হ'ল 20% ৰিজাৰ্ভেশ্যন আছে এইটো আকৌ ইয়াতে 20ৰে মানে কৰিলে কৰা হ'ল 7.8 মানে 7টা বা 8টা পোষ্ট আছে OBCৰ বাবে এই টোটেল আছে 39টা UR SC ST OBC সকলোখিনি মিলাই পিনে কিন্তু OBCৰ বাবে ৰিজাৰ্ভেশ্যন আছে এই 7টা বা 8টা পোষ্ট আৰু ইতিমধ্যে মই আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টখনত মই এটা এক্সাম্পল এটা লৈ পিনে দেখুৱাই দিছোঁ আপোনালোকে এবি ইউবি বা আপোনালোকে SC ST OBC কিমানখিনি পোষ্ট আছে তো আপোনালোকে সেনেকুৱাকৈ ঠিক তেনেকুৱাকৈ মই দেখুৱাই দিয়া ষ্টেপ বাই ষ্টেপ ধৰণে গুগলত অসমৰ টোটেল পপুলেশ্যনটো জানিলে 3.66 কাৰোৰ এতিয়া আপোনালোকৰ জিলাখনৰ টোটেল পপুলেশ্যনটো উলিয়াই ল'ব কিমানখিনি জিলাখনত মানে সেই পপুলেশ্যন আছে সেই পপুলেশ্যনটো সেনেকুৱা মই যিখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাইছোঁ সেনেকুৱাকৈ মানে টোটেল ভেকেঞ্চিটো উলিওৱা হয় অসমৰ টোটেল কাৰণ গোটেইখন অসমৰ 35খন জিলাৰ দেখুৱালেতো বহুত বেছি দীঘল হৈ যাব তো সেইবাবে মই এটা এক্সাম্পল লৈ আছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এক্সাম্পল এটা লৈ পিনে মই সেনেকুৱা আপোনালোক ধুনীয়াকৈ দেখুৱাই দিছোঁ